ৰঙচুৱা আসাম ট্ৰেক্টৰ কাৰ প্ৰিয় বাৰু চাওকচোন। হেল্ল' এভৰিৱান, কি খবৰ? সকলো ভালে আছেনে বাৰু? এইফালে ভাবিলোঁ আজি আসাম ট্ৰেক্টৰ খাম মানে আহিয়ে গ'লোঁ দোকানত। আৰু এইফালে মই মাংস চিলেকশ্যন কৰি আছোঁ। সাৰ দি নিদিব, পূৰা মাংস দিব বুলি কৈ এইডোখৰ মই মানে চিলেকশ্যন কৰি দিছোঁ। সাৰ দি খাবলৈ বেছি ভাল নালাগে, সেইটো কাৰণে অকল ৰঙা মাংস লৈ লৈছোঁ। আৰু এইফালে দাদাজনে কাটি দিলে। আৰু ঘৰত আহিয়ে গামলাত উলিয়াই লৈছোঁহি। বেছি অনা নাই, কমকৈ আনিছোঁ কাৰণ চবেই নাখায়। আৰু এয়া ধুই মেলি মই আজৰি কৰি কেৰাহীখন পাতি দিছোঁ। আৰু কেৰাহীখন পাতিয়ে এফালে তেল দি দিছোঁ। একদম পিয়ৰ মিঠাতেল দেই, ঘৰৰ মিঠাতেল, দোকানৰ নহয়, মোৰ বাইদেৱে দিছিলে। একদম ঘৰৰ মিঠাতেল। আৰু বেছি তেল নিদিলেও হয় কাৰণ এইটো মাংসত বহুত তেল ওলায়। তাৰপাছত এইফালে মই পিঁয়াজখিনি দি দিছোঁ আৰু পিঁয়াজখিনি ভাজি লৈছোঁ অকণমান। পিঁয়াজখিনি ৰঙচুৱা হোৱাৰ লগে লগে মাংসখিনি দি দিছোঁ। এইফালে মাংসখিনি দিয়াৰ লগে লগে দোকানৰ মছলা অলপ দি দিছোঁ দেই গাইজ। দোকানৰ মছলা দি দিছোঁ। তাৰপাছত আৰু ঘৰৰ মছলা দিম। ঘৰৰ মছলা আদা, নহৰু, পিঁয়াজ, জালুক সেইখিনি দি দিছোঁ। লগতে এয়া চাওক কিমান ধুনীয়া এটা কালাৰ উঠিছে। আৰু গোটেইখিনি মেচিং কৰি দিছোঁ দোকানৰ আৰু ঘৰৰ। তাৰপাছত আকৌ এইফালে মই পিচি লৈছোঁ অকণমান চালাড মানে এইফালে পদুনা আৰু অকণমান নেমু চেপি দিম, আদা নহৰু দি দিম আৰু তাতে আৰু মচন্দৰী কিবা কিবি দি দিছোঁ আৰু সেইখিনিও মেচিং কৰি দিছোঁ। তাতে আৰু বুট থাকিলে ভাল আছিলে, বুট নাই আজি, সেইখিনিকে মানে মই কৰিলোঁ, ইয়াত খুন্দি লৈছোঁ। আৰু এইটো এনেই ঘৰত থকাত মানে আৰু কি আৰু সেইবিলাক কৰি মেলি খোৱাহে আৰু ন গাইজ। আৰু এইটোত আছে যেতিয়া আৰু এই অকণমান চালাড খোৱাটো ভাল আৰু সদায় এইটোত মই হেৰিয়ত দিবলৈ, চব্জিত দিবলৈ মই খুন্দি নলওঁ। খুন্দিত মই থেতালি পিনেই দিওঁ আদা নহৰুবিলাক। কাৰণ মই মিক্সিত দিলে মানে কি হয়, বেছি গুৰি হ'লে ভাল নালাগে, বেছি মিহি হ'লে। আদা নহৰুবিলাক থেতালি দিলে ভাল লাগে নহয়, হয় নহয় বাৰু? মই থেতালি দি দিওঁ আদা নহৰু, কিন্তু ইয়াত মই অকল চালাডখিনি বনাওঁ। ফাইনেলি মাংস এয়া হৈ গ'ল চাওকচোন। মাংস হোৱাৰ লগে লগে এইফালে কাঁহীত ধুনীয়াকৈ বাঢ়ি ল'লোঁ। আৰু আজি দালি চালি একো বনোৱা নাই। এইফালে নেমু লৈ লৈছোঁ আৰু পিঁয়াজ লৈ লৈছোঁ আৰু এইফালে প্লেট এখনত লৈ ল'ম চালাডখিনি। ফাইনেলি মই বহি ল'ম খাবলৈ। এইফালে আৰু বহি লৈছোঁ আৰু দেই খাবৰ কাৰণে, একদম পূৰা মস্তিকৈ ভাজি লৈছোঁ। আৰু মই পিঁয়াজটো কাটি লোৱা নাই, গোটাকৈ লৈ লৈছোঁ। নেমু অকণমান লৈ লৈছোঁ আৰু এইফালে ভাত একদম লৈ লৈছোঁ সৰহকৈ, ঘৰৰে চাউল। আৰু এতিয়া খাওঁ আৰু দেই গাই, মজা লাগিছে। কাৰ প্ৰিয় বাৰু আসাম ট্ৰেক্টৰৰ খোৱাত? আৰু মোৰ বৰ প্ৰিয়। আৰু এতিয়া খাই যাওঁ। আৰু মাংসখিনি কালাৰটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাবচোন, কাৰণ জালুক দিয়া আছেতো। জালুকৰ মাংস অকণমান ক'লা ক'লা লাগেই দিয়কচোন। আৰু যিসকলে জালুক দি বনাই খাই গমেই পায় নহয়। আৰু জালুক এতিয়া ডাৱৰীয়া বতৰত জালুক দিলে বেছি ভাল। চৰ্দি কাহ যিবিলাকৰ হৈ আছে গমেই পায়। আৰু জালুক দিলে মানে একদম পূৰা চৰ্দি কাহবিলাক একদম ফাটি গুচি যায়, মানে ভাল হৈ যায়। আৰু সেইটো একদম ডক্তৰৰ ঔষধ বুলিয়ে ধৰকচোন। চৰ্দি কাহ হ'লে জালুক খোৱাটো, আৰু নহৰু অলপ সৰহকৈ দিব লাগে। এইফালে মই পিঁয়াজডোখৰ একদম চোবাই দিওঁ আৰু দেই গাই। আপোনালোকে এনেকৈ গোটাকৈ পিঁয়াজ খায়নে? আৰু এয়া নেমুনো চেপি লওঁ, কাৰণ এইবিলাক মাংসত আসাম ট্ৰেক্টৰত টেঙা চেপিবই লাগে। টেঙা খাব লাগে, তেতিয়া অপকাৰ নকৰে। কাৰণ তেলীয়া বস্তু যে, মাংসটো বহুত তেল থাকে, সেইটো কাৰণে নেমু খাবই লাগে। আৰু এতিয়া খাই থাকোঁ, আপোনালোকে চাই থাকক দেই গাইজ।